ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিসেম্বৰ মাহৰ 5 তাৰিখ অসমীয়া আঘোণ মাহৰ আজি 19 তাৰিখ আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজি তিথি হ'ব শুক্লা চতুৰ্থী তিথি নক্ষত্ৰ হ'ব উত্তৰাষাঢ় নক্ষত্ৰ আজি যোগ হ'ব বৃদ্ধি যোগ আজি কৰণ হ'ব বৃষ্টিকৰণ আজি জন্ম ৰাশি হ'ব মকৰ ৰাশি আজি জন্মত মকৰ ৰাশি ক্ষুদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবন নৰগণ মৰণত দ্বিপদোষ আজি সূৰ্য উদয় হ'ব 6:01 সূৰ্যাস্ত সময় হ'ব 4:27 প্ৰতিদিনা ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল কিতানলৈ আগবাঢ়িছোঁ ৰাশিফল কিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে মেঘ ৰাশি জাতক জাতিকাসকলে সামাজিক আপোনালোকৰ কাম কাজত জড়িত হ'ব বা সমাজ সম্পৰ্কীয় কাম কাজে আপোনালোকৰ দিনটো বিশেষকৈ কিছু ক্ষেত্ৰত ব্যস্ত কৰি ৰাখিব পাৰে আজি কাৰোবাক সুখ দি থাকিলে বা কাৰোবাক হেপি কৰিবলৈ আপোনালোকে গৈ থাকিলে আপুনি এটা সুখদায়ক অনুভৱ কৰিব বুলি কৈছে কাৰোবাক যদি সহায় কৰে সেইখিনি ক্ষেত্ৰত আপুনি মানসিকভাৱে আপোনালোকে সুস্থ অনুভৱ কৰিব কিছু দিনৰ পৰা আপুনি আপোনালোকৰ ব্যক্তিত্ব উন্নত কৰাৰ বাবে যি প্ৰচেষ্টা আপোনালোকে প্ৰচেষ্টা চলাই আহিছে সেয়া নিশ্চিতভাৱে সফল হ'ব পাৰে বুলি কৈছে নিজৰ ওপৰত বিশ্বাস ৰাখক নিশ্চয়কৈ ভাল হ'ব যিকোনো ঠাইতে বিনিয়োগ বা ঋণ দিয়াৰ সময়ত আনুষংগিক দিশবোৰৰ বিষয়ে চিন্তা কৰক বুলি কৈছে পুৰণি নেতিবাচক কথা আপোনালোকৰ সম্পৰ্কত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব কাৰণ সম্পৰ্ক মধুৰ কৰি ৰাখিবৰ কাৰণে আপোনালোকে এইখিনি ক্ষেত্ৰত আপোনালোকে ধ্যান ৰাখিব লাগিব বুলি কৈছে অৰ্থাৎ ৰাখিবলৈ আপোচ কৰিবলগীয়া হ'লেও কৰক বুলি কৈছে ব্যৱসায়ত আভ্যন্তৰীণ ব্যৱস্থা উন্নতি হ'ব গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আজি এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে গুৰুত্বপূৰ্ণ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে আৰু লগতে কৈছে যে মাত্ৰ সামৰ্থ্যতকৈ বেছি টকা বিনিয়োগ নকৰিব কাৰ্যালয়ত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত অলপ অসুবিধা হ'ব পাৰে সহকৰ্মী আৰু বিষয়াৰ পৰা সহায় পাব আজি কোনো সমস্যাৰ ক্ষেত্ৰত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত আপোনালোকৰ মনোবল বজাই ৰাখিব বুলি কৈছে অসাৰ প্ৰেমৰ সম্পৰ্কত বিশেষকৈ গুৰুত্ব বেছি নিদিব বৰ্তমান বতৰৰ বাবে এলাৰ্জি হ'ব পাৰে স্থানীয় চিকিৎসা কৰাটোৱে উত্তম হ'ব বৰ্তমান সময়ত আজি আপুনি কিছুমান অভিজ্ঞ আৰু বিশেষ ব্যক্তিৰ সংগত থাকিব তাৰ বাবে আপোনালোকৰ আচৰণত অতি ইতিবাচক পৰিৱৰ্তন আহিব গতিকে তেওঁলোকৰ চিন্তাধাৰাক নিশ্চিতভাৱে বিশেষকৈ আত্মসাৎ কৰক বুলি কৈছে আনক বিশেষকৈ তেওঁলোকৰ দুখ কষ্টত সহায় কৰাটোৱে আপোনালোকৰ বিশেষ গুণ হ'ব বুলি কৈছে আজিৰ দিনটোত কাৰোবাক হেল্প কৰাটো আপোনালোকৰ বিশেষ গুণ হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব ঘৰত হঠাৎ কিছুমান আত্মীয় আগমনৰ বাবে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামত কিছু ব্ৰেঘাত জন্মিব পাৰে যদি ঋণ লোৱাৰ পৰিস্থিতি হয় তেন্তে নিশ্চিতভাৱে আপোনালোকৰ ক্ষমতাক মনত ৰাখিব লাগিব আজি অভাৱনীয় খৰচে আপোনালোকক অশান্তি দিব পাৰে বাহন কিনিবলৈ খৰখেদা নকৰিব ব্যৱসায়ত কৈছে যে আপোনালোকৰ প্ৰচেষ্টা আৰু কঠোৰ পৰিশ্ৰমে আপোনালোকৰ দিনটো বহুত বেছি ভাল কৰি তুলিব বুলি কৈছে উন্নতি কৰিব বুলি কৈছে পুনৰ গতি লাভ কৰিব আজি আয়ৰ উন্নত হঠাৎ ইনকাম চৰ্চবোৰ যেতিয়া উন্নত হ'ব পৰিস্থিতিৰ বাবে আৰ্থিক সমস্যাৰ সমাধান হ'ব নিয়োজিত লোকসকলে তেওঁলোকৰ চৰকাৰী কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি স্বামী স্ত্ৰীৰ বিশেষকৈ বা জীৱন সংগীৰ সৈতে সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব পৰিয়ালতো সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব আজি অত্যধিক চিন্তা কৰিলে মানসিক চাপ আৰু মূৰৰ বিষৰ সমস্যা হ'ব পাৰে আপোনালোকৰ আকৰ্ষণীয় কাম কাজতো আপোনালোকে কিছু সময় কটাওক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃষ ৰাশি যিকোনো সামাজিক কামত আপোনালোকৰ ধাৰণাসমূহে বিশেষ অগ্ৰাধিকাৰ আৰু সন্মান লাভ কৰিব পাৰে যদি আপুনি কোনো গুৰুত্বপূৰ্ণ কামত ধন বিনিয়োগ কৰাৰ কথা ভাবিছে টকা পইচা ইনভেষ্ট কৰিম বুলি ভাবিছে তেন্তে গুৰুত্ব সহকাৰে চিন্তা কৰক এই সময়ত পৰিস্থিতি অনুকূল ধ্যান ৰাখিব সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰাৰ সময়ত নিজৰ ক্ষতিও হ'ব পাৰে আজি নিজৰ সামৰ্থ্য অনুসৰি কাম কৰিলে ভাল হ'ব নিজৰ বস্তুবোৰ নিজে যত্ন লওক হেৰুৱা বা পাহৰি যোৱাৰ সম্ভাৱনা আছে আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালেও তেওঁলোকৰ মনোবল বৃদ্ধি পাব অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত চলি থকা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে আজি ব্যৱসায়ৰ লগতে নতুন কামৰ প্ৰতি আপোনালোকৰ আগ্ৰহ বাঢ়িব পাৰে আজি কৰ্মচাৰীসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব নহ'লে তেওঁলোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে আজি জীৱন সংগীৰ মাজত তিক্ত মধুৰ তৰ্ক বিতৰ্ক হ'ব অবিবাহিত মানুহৰ বিবাহৰ প্ৰস্তাৱ বা বিবাহৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত পেটৰ লগত জড়িত কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে খাদ্য আৰু দৈনন্দিন কাম কাজ সংগঠিত কৰি ৰাখিলে বৰ্তমান সময়ত ভাল হ'ব আজি ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সম্ভাৱনা আছে ইতিবাচক কথা বতৰা হ'ব পাৰে কেৰিয়াৰৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ লগে লগে বিশেষকৈ ল'ৰা ছোৱালীৰ পৰা সুখ আপোনালোকে পাব বুলি কৈছে
আৰ্থজনক যাত্ৰাৰো সম্ভাৱনা আছে আজি জ্যেষ্ঠ লোকৰ অভিজ্ঞতাক বিশেষকৈ আপোনালোকে গুৰুত্ব দিয়াটো নিশ্চিত কৰক আজি সৰু সৰু সমস্যাৰ সৃষ্টি হ'লে মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সেইবোৰৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু লগতে ধ্যান ধাৰণাৰ প্ৰতি আপোনালোকে মনোযোগ দিয়ক বুলি কৈছে আজি অসাৰ ধেমালিত সময় নষ্ট কৰাতকৈ বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি সচেতন হোৱাটো উচিত বুলি কৈছে ব্যৱসায়ত কিছুমান কঠিন সিদ্ধান্ত গুৰুত্ব সহকাৰে লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব সহকৰ্মী আৰু কৰ্মচাৰীৰ পৰা উপযুক্ত সহায় আপোনালোকৰ ব্যৱসায়ত অগ্ৰগতি আনি দিব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কৰ যিকোনো পৰিকল্পনা এতিয়াৰ বাবে পিছুৱাই ৰাখক বুলি কৈছে ঘৰখনত এটা সুখদায়ক আৰু অনুশাসিত পৰিৱেশ আজি দিনটো থাকিব প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব পাৰে এই সময়খিনিত স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব কিছু লোকৰ মূৰৰ বিষ পেটৰ লগত জড়িত কিছু সমস্যা বাৰুকৈ অশান্তি দিব পাৰে দৈনন্দিন আপোনালোকৰ ৰুটিন অব্যাহত আপোনালোকৰ ৰাখিলে ভাল হ'ব বুলি কৈছে যোগ ব্যায়ামক আপোনালোকৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মিথুন ৰাশি আজি দৈনন্দিন কাম-কাজ পদ্ধতিগতভাৱে আৰু আপোনালোকৰ ইচ্ছা অনুসৰি পৰিচালিত হ'ব পাৰে কিছুমান সমাধানো আপোনালোকে বিচাৰি পাব যাৰ বাবে আপুনি শক্তিৰে ভৰি থকা এটা অনুভৱ কৰিব বুলি কৈছে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সৈতে কিছু কৃতিত্ব লাভ কৰাৰ আশা কৰা হৈছে ধ্যান ৰাখিব যদি আপুনি কৰবাত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ইয়াৰ লগত জড়িত সকলো দিশ আপোনালোকে বা তথ্য লাভ কৰিলে সমস্যাৰ পৰা ৰক্ষা পৰিব ঘৰখনত আত্মীয় আগমনৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম বাদ পৰিব পাৰে গতিকে আগতীয়াকৈ আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ শেষ কৰক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা দেখা পোৱা গৈছে যে দিনটো প্ৰথম ভাগত কৰ্মৰ ক্ষেত্ৰত বহুত ব্যস্ততা থাকিব কিন্তু আকাংক্ষিত ফলাফল পাবলৈ কিছু সময় অপেক্ষা কৰিব লাগিব এই সময়ত কেৱল বৰ্তমান পৰিস্থিতিৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে নতুন কাম আৰম্ভ তৎক্ষণাত নকৰিব অংশীদাৰিত্বৰ সম্পৰ্ক ব্যৱসায়ৰ বাবে আজি দিনটো অতি অনুকূল বুলি কৈছে বৈবাহিক জীৱনৰ সুখ বাঢ়িব যদিও প্ৰেমৰ সম্পৰ্কত স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে বৰ্তমান সময়ত অন্যথা ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত ক্লান্তিয়ে ভাগৰুৱাই আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিলে ইতিবাচক কামত বিশেষকৈ আপোনালোকে অলপ প্ৰব্লেম হ'ব পাৰে গতিকে ইতিবাচক কামত ভাল ধৰণে সময় কটাওক আৰু মনোযোগ দি কামখিনি কৰক এটা পদ্ধতিগত ৰুটিন আপোনালোকে বজাই ৰাখিলে ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি গ্ৰহৰ অৱস্থানত বিশেষকৈ ধনাত্মক পৰিৱৰ্তন আহিছে নিজৰ ধ্যান আৰু চিন্তাত কিছু সময় কটাক বুলি কৈছে ইয়াৰ দ্বাৰা কিছুমান সমস্যা সমাধান বিচাৰি উলিওৱাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি কৈছে আজি শাৰীৰিক আৰু মানসিকভাৱে সতেজ আৰু শক্তিশালী হৈ থাকিব পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব পাৰে নেতিবাচক পৰিস্থিতিত আতংকিত হোৱাৰ পৰিৱৰ্তে সমাধান বিচাৰিবলৈ চেষ্টা কৰক কোনো কাৰণ নোহোৱাকৈ আনৰ কামত হস্তক্ষেপ নকৰিব আজি আপোনালোকৰ খং আৰু বাক্য আপোনালোকে নিয়ন্ত্ৰণ কৰক বুলি কৈছে কথা কওঁতে সাৱধান হওক অসাৱধানতাৰ বাবে এটা ডাঙৰ লক্ষ্যৰ পৰা আপোনালোকে পিছলি যাব পাৰে বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকে অলপ সাৱধান হ'ব লাগিব স্বামী স্ত্ৰীৰ পাৰস্পৰিক সম্প্ৰীতিয়ে পৰিয়াল ব্যৱস্থাটো মধুৰ কৰি ৰাখিব আৰু পাৰস্পৰিক সম্পৰ্ক অধিক মজবুত হ'ব ঘৰতে যিকোনো শুভ অনুষ্ঠানৰ বিষয়ে আলোচনা হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ বাবে আপুনি অলপ ভাগৰুৱা আৰু অলপ অৱসাদ অনুভৱ কৰিব পাৰে বুলি কৈছে লগতে প্ৰণালীবদ্ধ ৰুটিন আৰু ব্যায়াম আপোনালোকে আদিত কিছু সময় কটাওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰঙৰ শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় কৰ্কট ৰাশি ইতিবাচক চিন্তাধাৰা আৰু বেছিভাগ কাম নিজে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিলে আপুনি সফলতা লাভ কৰিব আজি কোনো সমস্যা হ'লে কোনো জ্যেষ্ঠ ব্যক্তিৰ সহায় আপোনালোকৰ বাবে অতি সহায়ক হ'ব বুলি কৈছে যিকোনো বাকি থকা বা ঋণ লোৱাৰ ধন লাভ কৰাৰ বাবে এইটো এটা অনুকূল সময় নেতিবাচক প্ৰৱণতা থকা বা বেয়া মানুহৰ লক্ষণৰ পৰা যিমান পাৰে আঁতৰি থাকক বা তেনেধৰণৰ লোকৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে আৰু অবৈধ কামত আগ্ৰহ নকৰিব কেতিয়াবা আপোনালোকৰ মনত উদয় হোৱাৰ নেতিবাচক চিন্তা আপোনালোকক লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে এই সময়ত ল'ৰা ছোৱালী সকলো পঢ়া শুনাৰ পৰা বিচলিত হৈ পৰিব বুলি কৈছে গতিকে ধ্যান ৰাখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা সময় স্বাভাৱিক হ'ব কৰ্মৰ ক্ষেত্ৰত ব্যস্ততা আৰু প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব যদিও এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰমেও আপোনালোকৰ আকাংক্ষিত ফলাফল দিব পাৰে আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কাম চলি থকাৰ সময়ত অতি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে অলপ সাৱধান হ'ব লাগিব প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে সম্পৰ্ক মধুৰতা থাকিব লগতে আপোনালোকৰ পৰিয়ালৰ আৱশ্যকতাৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত মধ্যমে দেখা পোৱা গৈছে চৰ্দি কাহৰ দৰে সমস্যাৰ ক্ষেত্ৰত অসাৱধানতা অৱলম্বন নকৰিব বুলি কৈছে
কিছুদিন ধৰি চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ পৰা আপুনি অলপ সকাহো পাব পাৰে বুলি কৈছে আপোনালোকৰ মন ভাল হ'ব আপুনি আপোনালোকৰ কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব আত্মীয় ঘৰত উপস্থিত হ'ব বুলি কৈছে বহু দিনৰ মূৰত মিলন ঘটিলে বা লগ পালে সুখৰ পৰিৱেশ এটা সৃষ্টি হ'ব সময় অনুসৰি কিন্তু নিজৰ মাজত পৰিৱৰ্তন অনাটো বা নিজৰ ক্ষেত্ৰতে পৰিৱৰ্তন অনাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে সময় গতিকে সময় বুজি আপোনালোকে কিছুমান সলনি হ'ব লাগিব আজি ল'ৰা ছোৱালীক কঠোৰভাৱে নিয়ন্ত্ৰণ কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ ইচ্ছা অনুসৰি দিনটো কটাবলৈ স্বাধীনতা দিয়ক বুলি কৈছে কিছুমান ক্ষেত্ৰত চাব কেনেকৈ আগবাঢ়ে কি কৰি আছে সকলো দিশ চাই পেলাই কিবা এটা ডিচিজন বা সিদ্ধান্ত ল'লে ভাল হ'ব ইয়াৰ ফলত তেওঁলোকৰ আত্মনিৰ্ভৰশীলতা কিছুমান ক্ষেত্ৰত কিন্তু বৃদ্ধি পাব এটা কথা মনত ৰাখিব যে আপোনালোকৰ ইগো আৰু খঙৰ বাবে কিন্তু পৰিৱেশটো অলপ বেয়া বা বিশৃংখল হৈ পৰিব পাৰে আজি ব্যৱসায় যোগাযোগৰ সৈতে ফোন বা বিশেষকৈ মেইল যোগে কিছু ইতিবাচক আলোচনা হ'ব পাৰে ইটো উপকাৰী বুলি অৰ্থাৎ আপোনালোকৰ আজিৰ দিনটোত উপকাৰী বুলি প্ৰমাণিত হ'ব অংশীদাৰিত্বৰ সম্পৰ্কে আপোনালোকৰ অংশীদাৰৰ সৈতে সঠিক সমন্বয় আপোনালোকৰ থাকিব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ যি ব্যৱস্থাও মোটামুটি মধ্যমে দেখা পোৱা গৈছে ভালে দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰেম মধুৰ হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত কিবা এটা নহয় কিবা এটা তিক্ততা থাকিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ ওপৰত অত্যধিক দায়িত্ব বুজাৰ নপৰিব বুলি কৈছে অক্লান্তিৰ চেষ্টাৰ ক্লান্তিৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত অলপ প্ৰভাৱ পৰিব পাৰে গতিকে অলপ ধ্যান দিব লাগিব শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ নাপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি বিশেষ ব্যক্তিৰ সৈতে মেল মিটিং হ'ব পাৰে আৰু কিছু গুৰুত্বপূৰ্ণ বিষয়ত পৰামৰ্শৰ জৰিয়তে কিছু সমাধানো আপোনালোকক পোৱা যাব পাৰে বুলি কৈছে দীৰ্ঘদিন ধৰি বিচাৰদিন হৈ থকা আদালত সম্পৰ্কীয় বিষয়ত কাম কৰাৰ আজি উপযুক্ত সময় ধ্যান ৰাখক কোনো বিষয়ক লৈ ঘৰত উত্তেজনা হ'ব পাৰে কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক কাৰোবাৰ ওপৰত অত্যধিক বিশ্বাস আৰু আস্থা থকাটো ক্ষতিকাৰক হ'ব পাৰে বুলি কৈছে গতিকে অলপ ধ্যান দিব লাগিব বুলি কৈছে ব্যৱসায়ত পৰিকল্পনা অনুসৰি কামবোৰ আপোনালোকৰ চলি থাকিব কিন্তু আপোনালোকৰ কাৰ্যক্ষমতা আৰু ব্যৱস্থা সম্পৰ্কীয় পৰিকল্পনা কাকো প্ৰকাশ নকৰিব আজি কাৰিকৰী খণ্ডৰ সৈতে জড়িত ব্যৱসায়ত বিশেষ সুবিধা লাভ কৰিব পাৰে কাৰ্যালয়ত যিকোনো সমস্যাৰ সন্মুখীন হ'লে সহকৰ্মীসকলৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব বুলি কৈছে স্বামী স্ত্ৰীৰ যি প্ৰচেষ্টাৰ বাবে ঘৰখনত চলি থকা সমস্যাবোৰ অতি সোনকালে সমাধান হ'ব পাৰে কিন্তু প্ৰেমৰ প্ৰভাৱ আপোনালোকৰ পৰিয়াল আৰু সমাজত ভাল নহ'ব বুলি কৈছে এই সময়ত স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব লাগে বুলি কৈছে দৈনন্দিন কাম কাজ ভালদৰে সংগঠিত কৰি ৰাখক ব্যায়াম কৰক নিশ্চয়কৈ ভাল হ'ব দিনটো বেছিভাগ সময় ঘৰখনৰ ব্যৱস্থা ৰক্ষণাবেক্ষণ বা উন্নত কৰাৰ ক্ষেত্ৰত ব্যয় হ'ব আজি মহিলাসকলৰ বাবে বিশেষভাৱে উপকাৰী হ'ব ঘৰুৱা কামৰ উপৰিও অন্যান্য কামতো আপোনালোকৰ অৰিহণা যোগাব বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা মানুহে হয়তো কিছু ভাল খবৰ পাব পাৰে বুলি কৈছে আজি জ্যেষ্ঠ লোকৰ সন্মানৰ যত্ন লওক অত্যধিক খঙৰ বাবে আপুনি কেৱল নিজৰ ক্ষতি কৰিব পাৰে সময় অনুযায়ী নিজৰ স্বভাৱ আৰু কৰ্মশৈলী পৰিৱৰ্তন আনিব লাগিব তাৰোপৰি কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি ভাল আজি নিজৰ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় বুলি কৈছে এই সময়ত আপোনালোকৰ ব্যৱসায়িক যোগাযোগ শক্তিশালী কৰক এই সময়ত অনুকূল পৰিস্থিতিৰ প্ৰচলন অফিচৰ কোনো সহকৰ্মীৰ লগত মতানৈক্য থাকিব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে সময় কটালে আপুনি সতেজ আৰু শক্তিশালী অনুভৱ কৰিব বুলি কৈছে প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু দিনটো শেষৰ ফালে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ বিশেষ যত্ন ল'ব লাগে আৰু লগতে নিয়মীয়াকৈ আপোনালোকে চেকআপ কৰাই ল'ব লাগে বুলি কৈছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক কন্যা ৰাশি যুৱক যুৱতীসকলে আজি তেওঁলোকৰ ভৱিষ্যতৰ সন্দৰ্ভত কিছু বিশেষ কাম কৰিব পাৰিব আজি আপোনালোকৰ ক্ষমতা আৰু সামৰ্থ্যৰ সম্পূৰ্ণ ব্যৱহাৰ কৰক যিকোনো বাধাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি আগবাঢ়ি যাব আলহী ঘৰত উপস্থিত হ'ব পাৰে যাৰ বাবে পৰিয়ালৰ সকলো সদস্য সুখৰ এটা সময় কটাব আজি সময়ৰ নিষেধাজ্ঞা আপোনালোকৰ ক্ষমতা আৰু কাম কৰাৰ ব্যৱস্থাপনাৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে কাৰণ অতিথি অহাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্যাঘাত জন্মিব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ বস্তু হেৰাই যোৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে ইয়াৰ বাবে উত্তেজনা হ'ব পাৰে আৰু নেতিবাচকতা আধিপত্যৰ বিস্তাৰ কৰিব পাৰে গতিকে ধ্যান ৰাখিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু সামৰ্থ্য আপোনালোকৰ ব্যৱসায়িক কাম কাজ দ্ৰুত কৰি তুলিব আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব আপোনালোকৰ সহকৰ্মী বা কৰ্মচাৰীসকলৰ সহযোগত আপোনালোকৰ কামবোৰ ভাল হ'ব আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে পদোন্নতি আদি তথ্য লাভ কৰাৰ সম্ভাৱনা আছে আজি স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ তিক্ত মধুৰ তৰ্ক বিতৰ্ক আপোনালোকৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা আনিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কত সংযত আৰু সীমিত কৰি ৰাখক স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে দিনটো প্ৰথম ভাগত নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় কাৰণ নেতিবাচকতা আপোনালোকৰ পৰা আধিপত্যৰ বিস্তাৰ কৰি থাকিলে বিশেষকৈ সমস্যা হ'ব পাৰে কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আজি সমাধান হ'বলৈ গৈছে আপোনালোকৰ যোগাযোগৰ পৰা কিছুমান
সমস্যাৰ সমাধান পাব আজি মানুহৰ মাজত আপোনালোকৰ ভাল ভাৱমূৰ্তি সৃষ্টি হ'ব আৰ্থিক অৱস্থা মোটামুটি মধ্যমে দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলে নিজৰ অধ্যয়নৰ সম্পৰ্কীয় কাম-কাজত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰি থাকিব লাগে আবেগৰ বাবে কিছুমান কাম-কাজ বা পৰিকল্পনাৰ বিষয় কাৰো লগত শ্বেয়াৰ বা আলোচনা নকৰিব অচিনাকি মানুহৰ লগত যিকোনো কাম কৰোঁতে অত্যন্ত সাৱধান হোৱাটো বা অৱলম্বন কৰাটো প্ৰয়োজন আছে ধন বিনিয়োগৰ লগত জড়িত বিষয়ত কাৰো কথাত বিশেষকৈ প্ৰভাৱিত নহ'ব আৰু শৃংখলাপূৰ্ণ বা পুংখানুপুংখভাৱে আপোনালোকে তদন্ত কৰা কামবোৰ কৰোঁতে আমদানি ৰপ্তানিৰ ব্যৱসায়িক সম্পৰ্কীয় কাম-কাজবোৰ লাভৱান হ'ব আজি ভাল ইমেজৰ বাবে উপযুক্ত অৰ্ডাৰো পাব পাৰে চাকৰি এই সময়ত আপোনালোকৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্টৰ প্ৰয়োজন উচ্চপদস্থ বিষয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক বুলি কৈছে আজি ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব কিন্তু এইটোৱে মনত ৰাখিব যে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক কিন্তু আপোনালোকৰ পৰিয়ালত সুখক বিশেষকৈ গ্ৰহণ কৰিব পাৰে বুলি কৈছে কিছুমান ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব বুলি কৈছে এই সময়ত নিজৰ স্বাস্থ্যৰ প্ৰতি কিন্তু বিশেষ সচেতন হোৱাটো প্ৰয়োজন আছে কাহ চৰ্দিৰ দৰে সমস্যাও আহিব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় তুলা ৰাশি আজি আপোনালোকৰ কৰ্মৰ প্ৰতি থকা উদ্যম আৰু আবেগে আপোনালোকক আচৰিত সফলতা প্ৰদান কৰিবলৈ গৈ আছে গতিকে কোনো ধৰণৰ আপোনালোকৰ প্ৰচেষ্টা কমাব নালাগে সম্পত্তি কৰ বিক্ৰয়ৰ সৈতে জড়িত কিছুমান পৰিকল্পনাৰ গতি হ'ব বুলি কৈছে আজি কিছু সময় আমোদজনক আৰু তথ্য সমৃদ্ধ সাহিত্য পঢ়াটো আপোনালোকে ব্যয় কৰিলে ভাল হ'ব ধ্যান ৰাখক যিকোনো ঠাইতে খৰচ বা বিনিয়োগ কৰাৰ সময়ত সাৱধান হওক অসাৱধানতা হ'লে ক্ষতিকাৰক হ'ব পাৰে কাৰো লগত বেছি তৰ্ক বিতৰ্ক নকৰিব আজি আপোনালোকৰ বাহনখন অতি সাৱধানে ব্যৱহাৰ কৰক বুলি কৈছে আজি পিছুৱাই দিলে ভাল হ'ব যাৰ বিশেষকৈ আপোনালোকে যদি গাড়ী মটৰ যদি নহলেও আপোনালোকে যাব পাৰে সেইখিনি ক্ষেত্ৰত অলপ ধ্যান ৰাখক ব্যৱসায়িক পৰিকল্পনা আৰু কামৰ পদ্ধতি কাৰো লগত শ্বেয়াৰ নকৰিব এইবোৰৰ সুবিধা আপোনালোকে ল'ব পাৰিব সাৱধান হৈ বিশেষকৈ কামবোৰ কৰিলে আপুনি লাভান্বিত হ'ব নিয়োজিত লোকসকলে নিজৰ লক্ষ্য পূৰণৰ বাবে হেঁচা কৰিব পাৰে বুলি কৈছে আজি কৈছে যে এই সময়ত স্বামী স্ত্ৰীৰ আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত প্ৰেমৰ সম্পৰ্কবোৰ সুখী হ'ব স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত ডিঙিৰ সংক্ৰমণ বা জ্বৰৰ দৰে অৱস্থা হ'ব পাৰে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিব লাগে বুলি কৈছে সামাজিক কাম-কাজত অৰিহণা যোগালে যোগাযোগৰ বিত্তৰ বৃদ্ধি পাব কৰবাৰ পৰা আপোনালোকৰ ইচ্ছামতে পেমেণ্ট অহাৰ লগে লগে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত হ'ব বুলি কৈছে আপুনি বহু ধৰণৰ কামত ব্যস্ত হৈ থাকিব আজি মানসিক শান্তি বজাই ৰাখিবলৈ কিছু সময় নিসংগতাত বা প্ৰকৃতিৰ সংগত কটাক বুলি কৈছে ব্যৱহাৰিক হওক কাৰণ আনক অত্যধিক বিশ্বাস কৰিলে কিন্তু আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে গতিকে সজাগ হওক যিকোনো ধৰণৰ অনিৰ্ণয়ৰ ক্ষেত্ৰত পৰিয়ালৰ অভিজ্ঞ জ্যেষ্ঠ লোকৰ পৰা পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে উপকাৰী হ'ব বুলি কৈছে আমদানি ৰপ্তানিৰ ব্যৱসায় গতি লাভ কৰিব কৰ আৰু ঋণ সম্পৰ্কীয় বিষয়সমূহ তৎক্ষণাত নিষ্পত্তি কৰিবলৈ চেষ্টা কৰক ঘৰ আৰু ব্যৱসায়ৰ মাজত সমন্বয় বজাই ৰখাৰ ক্ষেত্ৰত কৰ্মৰত মহিলাসকলে নিজৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে বুলি কৈছে কিছুমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে চৰকাৰী চাকৰি এটাত কামৰ দায়িত্ব বেছি হ'ব আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হৈ থাকিব বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা থাকিব প্ৰেমৰ সম্পৰ্কটো আপুনি পৰিয়ালৰ অনুমোদন পাব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফালে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে বিশেষকৈ অলপ সজাগ হ'ব লাগে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় বৃশ্চিক ৰাশি আপুনি কামৰ পৰা বিশেষকৈ মনোযোগ আঁতৰাই কেৱল নিজৰ অন্য কামত বা বাহিৰা কাম-কাজৰ পৰা মনোযোগ আঁতৰাই কেৱল নিজৰ কামত সময় কটাওক আপুনি ঘনিষ্ঠ আত্মীয়ক লগ কৰিবলৈ নিমন্ত্ৰণ পাব পাৰে আপোনালোকৰ পৰিয়ালৰ সৈতে শান্তি আৰু মনোৰঞ্জনৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে আজি ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব মনত ৰাখিব যে অত্যধিক আৱেগিকতাৰ বাবে আপোনালোকৰ কিছুমান মানুহে আপোনালোকৰ দুৰ্বলতাৰ সুযোগ আপোনালোকৰ সুবিধা ল'ব পাৰে সময় অনুসৰি নিজৰ স্বভাৱত পৰিৱৰ্তন আনিব লাগিব ধনৰ লেনদেনৰ ক্ষেত্ৰত অসাৱধান নহ'ব প্ৰবঞ্চনা বা প্ৰতাৰণাৰ বলি হোৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায়ত উত্থান পতন হ'ব বিনিয়োগ আপোনালোকে এৰক বুলি কৈছে যদি যত্ন আৰু কঠোৰ পৰিশ্ৰম কৰে নিশ্চয়কৈ প্ৰয়োজন অনুসৰি কামবোৰ সম্পূৰ্ণ যদি কৰে নিশ্চয়কৈ সফল হ'ব অতিৰিক্ত কামৰ বাবে চৰকাৰী চাকৰিয়ালসকলে অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে কামৰ প্ৰেছাৰ থাকিব বুলি কৈছে আজি বাহিৰৰ মানুহক আপোনালোকৰ ঘৰখনত হস্তক্ষেপ কৰিবলৈ নিদিব কাৰণ ইয়াৰ বাবে ঘৰত সুখ আৰু শান্তিৰ ওপৰতো অলপ প্ৰভাৱ পৰিব পাৰে বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ সুখদায়ক হ'ব মৰ্যাদাপূৰ্ণ হ'ব দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি অসাৱধান হ'লে গেছ আৰু এচিডিটি আদি সমস্যাৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব লাগিব গ্ৰহৰ অৱস্থানৰ ধনাত্মক পৰিৱৰ্তন ঘটিছে আজি বিশেষকৈ আজি আপুনি যি কষ্ট কৰিব তাৰ
উচিত ফল পাব নিজৰ ব্যক্তিত্ব উন্নত কৰিব ইয়াৰ ইতিবাচক ফলাফল আপোনালোকৰ পাব বুলি কৈছে আপোনালোকৰ কথন সুৰে কথা কোৱা সুৰে আপোনালোকৰ আৰ্থিক আৰু ব্যৱসায়িক বিষয়ত যথেষ্ট সফলতা কঢ়িয়াই আনিব আজি সামাজিক কাম-কাজতো আপোনালোকৰ সময় কটাক নিজৰ বিষয় অত্যধিক চিন্তা আৰু স্বাৰ্থপৰ হোৱাটো কিছুমান সম্পৰ্কত বেয়া হৈ পৰিব পাৰে এই গুণবোৰ যদি ইতিবাচকভাৱে ব্যৱহাৰ কৰা হয় তেন্তে উন্নত ফলাফল পোৱা যাব বুলি কৈছে ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি ব্যৱসায়ত এক পদ্ধতিগত কৰ্ম ব্যৱস্থা থাকিব আৰু আয়ৰ পৰিস্থিতি ভাল হ'ব যিকোনো বাকি থকা পেমেন্টটো আদায় কৰা হ'ব পাৰে আমদানি ৰপ্তানিৰ সম্পৰ্কীয় কামে গতি লাভ কৰিব নিয়োজিত লোকসকলে হয়তো ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে এই যাত্ৰা আপোনালোকৰ বাবে উপকাৰী হ'ব আজি আলহী আগমনৰ বাবে ঘৰখনত এক জীপাল আৰু সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব আজি স্বাস্থ্যৰ ক্ষেত্ৰত ডায়াবেটিছ আৰু বিপি সমস্যা থকা লোকসকলে অসাৱধান হ'ব নালাগে সাৱধান হ'ব লাগিব দৈনন্দিন কাম-কাজ সীমিত কৰি ৰাখক বুলি কৈছে কিছু শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছিলে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় ধনুৰাশি কিছুদিন ধৰি চলি থকা এটা বিশেষ কামৰ প্ৰতি যি ধৰণৰ আপোনালোকৰ প্ৰচেষ্টা সেই প্ৰচেষ্টা ইতিবাচক ফল দিবলৈ গৈ আছে ধৰ্মীয় কাম-কাজৰ প্ৰতি আপোনালোকৰ প্ৰৱণতাও থাকিব ল'ৰা-ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ লাভ কৰিলে মনত শান্তি আহিব বুলি কৈছে ঘনিষ্ঠ আত্মীয় আজি দিনটোত ঘৰখনত আজা চলি থাকিব যুৱক-যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ আকাংক্ষিত ফলাফল পাবলৈ কিন্তু বহুত বেছি অৰ্থাৎ অধিক কষ্ট কৰিব লাগিব অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ নিশ্চয়কৈ লওক দ্ৰুত সফলতা লাভৰ বাবে কিছুমান নেতিবাচক কামৰ প্ৰতি আকৰ্ষিত হোৱাৰ উপযুক্ত নহয় টকাৰ লেনদেন কৰোঁতে সাৱধানে কৰক বুলি কৈছে ব্যৱসায়ত কিছু প্ৰত্যাহ্বান আহিব যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিশ্চিতভাৱে মানুহৰ পৰা পথ প্ৰদৰ্শন লওক বুলি কৈছে সম্পত্তিৰ ক্ষেত্ৰত জড়িত বিশেষকৈ ডাঙৰ কথা হোৱাৰ সম্ভাৱনা আছে কামবোৰ হৈ উঠিব চাকৰিত আপোনালোকৰ সঠিক কামৰ বাবে বিষয়সকলে আপোনালোকৰ লগত সুখী হ'ব বুলি কৈছে আজি ব্যক্তিগত সমস্যাই পৰিয়ালত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব আৰু বৈবাহিক জীৱনত বিশেষকৈ সঠিক সম্প্ৰীতি বজাই ৰাখিবৰ বাবে চেষ্টা কৰক আজি প্ৰেম জীৱন যাপন কৰা মানুহে বিবাহৰ কথা ভাবিব পাৰে স্বাস্থ্য মোটামুটি মধ্যমে দেখা পাইছে দিনটো প্ৰথম ভাগত শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব কিন্তু অসাৱধান হোৱাটো বৰ্তমান সময়ত কিন্তু উচিত নহয় কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব আৰু এটা কঠিন কাম আজি দিনটোত সম্পূৰ্ণ হ'লে মনটো সুখী হ'ব বুলি কৈছে সৃষ্টিশীল কামৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে ঘনিষ্ঠ বন্ধু এজনৰ লগত কোনোবা গুৰুত্ব বিষয়ৰ ওপৰত আলোচনা হ'ব পাৰে ইয়াৰ পৰা আপোনালোকৰ সুখদায়ক ফল পোৱা যাব ঘনিষ্ঠ সম্পৰ্কত ধনৰ সন্দৰ্ভত কিছু মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি নেতিবাচক পৰিস্থিতিত মনোবল আৰু আত্মবিশ্বাস সুদৃঢ় কৰি ৰাখক আনৰ কথা আৰু উৰা বাতৰিৰ প্ৰতি কিন্তু বেছিকৈ গুৰুত্ব নিদিব বুলি কৈছে যদি আপুনি যাত্ৰা কৰে আজি দিনটো তেন্তে আপোনালোকৰ কাগজৰ কাম-কাজ যদি আপোনালোকৰ আছে কাগজৰ যত্ন লওক বা আপোনালোকৰ লাগেজৰ যত্ন ল'লে ভাল হ'ব বুলি কৈছে বা যিখিনি বস্তু বাহিনী ল'ব সেইখিনি ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক ব্যৱসায়ত ৰিস্ক লোৱাৰ পৰা বিৰত থাকিলে ভাল হ'ব বুলি কৈছে এই সময়ত যিকোনো ব্যৱসায়িক বিষয় যিকোনো ব্যক্তিৰ লগত আলোচনা কৰাৰ সময়ত প্ৰথমতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লওক ব্যৱসায় কৰাৰ লোকসকলে বিত্তীয় ক্ষেত্ৰত কিন্তু অতি সাৱধান হ'ব লাগে আজি স্বামী স্ত্ৰীৰ ইজনে সিজনৰ অনুভৱক সন্মান কৰি সঠিক সম্প্ৰীতি বজাই ৰাখিব লাগে প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক ঘনিষ্ঠতা আৰু ইজনে সিজনৰ প্ৰতি বিশ্বাসৰ অনুভৱ থাকিব স্বাস্থ্যৰ যত্ন লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে এই সময়ত স্বাস্থ্য সুৰক্ষাৰ লগত জড়িত নিয়মবোৰ একেবাৰে অৱজ্ঞা আপোনালোকে নকৰিব বুলি কৈছে এই সময়খিনিত এটা উপযুক্ত সময় সৎ ব্যৱহাৰ কৰক যদি আপোনালোকৰ কৰ্মৰ ওপৰত বিশ্বাস থাকে তেন্তে ভাগ্য আপোনালোকক স্বয়ংক্ৰিয়ভাৱে সমৰ্থন কৰিব ঘৰত অনুশাসন আৰু শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাত আপোনালোকৰ বিশেষ অৱদান থাকিব আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু বিবেচনাৰে আপুনি উপযুক্ত কৃতিত্ব লাভ কৰিবলৈ ওলাইছে এই সময়ত বিশেষকৈ ঘৰৰ মানুহখিনিৰ সৈতে সম্পৰ্কৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ লগত কোনো কাৰণ নোহোৱাকৈ মতানৈক্যৰ সৃষ্টি হ'ব পাৰে যদি পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো গোচৰ চলি আছে তেন্তে সেই ক্ষেত্ৰত বৰ্তমান কোনো সফলতা পোৱা যেন নালাগে বুলি কৈছে ধৈৰ্য বজাই ৰাখি কামখিনি কৰক ব্যৱসায় সম্পৰ্কত যিকোনো ভ্ৰমণ পিছুৱাই ৰাখক কৰ্মক্ষেত্ৰত নিজৰ উপস্থিতি বজাই ৰাখক চৰকাৰী কাম-কাজৰ ক্ষেত্ৰত বিশেষকৈ ভাল লাভ পোৱাৰ এটা সম্ভাৱনা আছে শ্ৰমিক মহিলাসকলৰ বাবে আজি দিনটো ভাল বিশেষকৈ গঢ়ৰ অৱস্থান আছে তেওঁলোকে নিশ্চয়কৈ সফলতা লাভ কৰিব আজি পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ পৰা সম্পূৰ্ণ সহযোগিতা থাকিব কিন্তু মনত ৰাখিব যে নেতিবাচক প্ৰৱণতা থকা বন্ধু-বান্ধৱীৰ লগত সংগতি ৰাখিলে আপোনালোকৰ সুনামৰ ক্ষতি হ'ব পাৰে স্বাস্থ্য মোটামুটি ভালে হ'ব ব্যক্তিগত বিশেষকৈ সম্পৰ্ক তিক্ততাৰ বাবে কিছু উত্তেজনা হ'ব পাৰে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 7 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক মকৰ ৰাশি আপোনালোকৰ আচৰণত মধুৰতা আনিলে আপোনালোকৰ ব্যক্তিত্ব অধিক বৃদ্ধি পাব যদি কোনো চৰকাৰী বিষয় বাকি আছে তেন্তে আজি সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক সফলতাৰ সম্পূৰ্ণ আশা কৰা হৈছে আনন্দদায়ক সময় কটাব ধৰ্মীয় আৰু আধ্যাত্মিক কামত নেতিবাচক কথাক আওকাণ কৰক বুলি কৈছে কোনো ঘনিষ্ঠ আত্মীয়ৰ কিবাৰ কাৰ্যকলাপৰ বাবে আপোনালোকৰ মনটো
বিশেষকৈ অশান্ত হৈ থাকিব পাৰে কিন্তু খং উঠাতকৈ ধৈৰ্যৰে সমস্যাবোৰ সমাধান কৰক ধন সম্পৰ্কৰ লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক যিকোনো কৈছে যে কিয়নো কোনো ধৰণৰ প্ৰতাৰণাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক ব্যৱসায়ত আপোনালোকৰ ব্যৱসায়ত সামগ্ৰী মান উন্নত কৰিলে লাভৱান আপোনালোকৰ হ'ব বুলি কৈছে বা লাভ বৃদ্ধি পাব কৰ্মৰ ক্ষেত্ৰত সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক নতুন অৰ্ডাৰ আহিব পাৰে নিয়োজিত লোকসকলে হয়তো যাত্ৰা কৰিবলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ লগতে কিছু সময় কটাক ইয়াৰ ফলত পাৰস্পৰিক সম্পৰ্কত বিশেষকৈ ঘনিষ্ঠতাৰ আহিব বুলি কৈছে সন্ধিয়া বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ গেট টুগেডাৰ আপোনালোকৰ হ'ব পাৰে লগ পাব পাৰে কিছু লোকৰ আঁঠুৰ বিষ হ'ব পাৰে ভাল খাদ্য খোৱাৰ লগতে কিছু সময় যোগাসন আৰু ব্যায়াম কৰাৰ ক্ষেত্ৰত আপোনালোকে কটালে নিশ্চয়কৈ ভাল হ'ব দৈনন্দিন কিছুমান জটিলতাৰ পৰা মুক্তি পাবলৈ কিছু সময় নিসংগ বা নিসংগতাত কটাব লাগে বুলি কৈছে যিকোনো আৰ্থিক বিনিয়োগৰ বাবে আজি দিনটো অতি ভাল আৰ্থিক আপোনালোকৰ অৱস্থা সুদৃঢ় কৰাৰ ক্ষেত্ৰত অভিজ্ঞ লোকৰ পৰা পথ প্ৰদৰ্শন কৰা হ'ব পাৰে বুলি কৈছে বা লাভ কৰিব পাৰে ধ্যান ৰাখক যুৱক যুৱতীসকলৰ মনত আপোনালোকৰ অৰ্থাৎ মনত ৰাখিব লাগে যে খং আৰু আৱেগৰ বাবে আজিৰ দিনটোত কৰি থকা কামবোৰো শেষ পৰ্যায়ত আবদ্ধ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখক এই সময়খিনিত ধৈৰ্য আৰু সংযমেৰে আপোনালোকে কটাব লাগে বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আজি আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাক আওকাণ নকৰিব তেওঁলোকৰ যত্ন লোৱাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ দায়িত্ব বুলি কৈছে ব্যৱসায়ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰিব আগন্তুক সময়ত ভাল লাভো সম্ভাৱনা আছে সম্পত্তি সম্পৰ্কৰ ব্যৱসায়ত অতি সোনকালে ভাল চুক্তি লাভ কৰিব পাৰে চাকৰিত লক্ষ্য পূৰণৰ হেঁচা থাকিব আজি ঘৰখনৰ সুখ আৰু শান্তি পৰিৱেশ থাকিব হঠাৎ পুৰণি বন্ধুক লগ পালে সুখ আৰু নতুন শক্তি লাভ কৰিব প্ৰেমৰ সম্পৰ্কৰ স্থিৰতা বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰিব লাগিব খাদ্যাভ্যাসত অসাৱধানতাৰ বাবে আপুনি নাৰ্ভাছ বা আপোনালোকৰ অস্বস্তি অনুভৱ কৰিব পাৰে গেছজনিত সমস্যা হ'ব পাৰে বদহজমৰ সমস্যা হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰক বুলি কৈছে আৰু নিজকে সুস্থ কৰি ৰাখিবৰ বাবে যিমান পাৰে চেষ্টা কৰিব লাগিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি আপুনি যি কাম বহুদিন ধৰি আপোনালোকে কৰি আছে সফলতা লাভ কৰিবলৈ চেষ্টা কৰিছিল সেই কামৰ ভাল খবৰ পাব পাৰে অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰি উপায় বিচাৰিব পাৰে বুলি কৈছে বিশেষকৈ ঘৰলৈ কোনো নতুন সদস্যও আহিব পাৰে যিকোনো লেনদেনত বিশেষকৈ কাৰোবাক বিশ্বাস কৰিলে কিছুমান ক্ষেত্ৰত ক্ষতিকাৰক হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে হাস্যৰস আৰু মনোৰঞ্জন আদিত অসাৰ কামত লিপ্ত হৈ পঢ়া শুনাৰ লগত আপোচ কৰিব নালাগে চৰকাৰী বিষয়ত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অতি সাৱধানতাৰ অৱলম্বন কৰিব লাগিব কৰ্মৰ ক্ষেত্ৰত কাৰ্যকলাপ বৃদ্ধিৰ লগতে গুণগত মানৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগে কাৰণ বিপণন আৰু যোগাযোগৰ পৰিসৰ আৰু বৃদ্ধি কৰিবলৈ গৈ আছে অৰ্ডাৰ পূৰণ কৰিবলৈ হয়তো কিছু লোকে ঋণ ল'বলগীয়া হ'ব পাৰে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত শান্তিপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি হয় এই সময়ত কৈছে যে প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত মূৰৰ বিষ বা বদহজমৰ দৰে সমস্যাৰ বৃদ্ধি পাব পাৰে যোগ আৰু ব্যায়ামৰ সম্পূৰ্ণ যত্ন লওক বুলি কৈছে এই সময়ত কৈছে যে বিপণন আৰু যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিবলৈ গৈছে আৰু এই সময়ত আপোনালোকৰ জীৱনসংগী আৰু পৰিয়ালৰ সৈতে সুখৰ সময় কটাব বুলি কৈছে পৰিয়ালৰ কোনো সদস্যৰ ভৱিষ্যতৰ সন্দৰ্ভত আপোনালোকৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে আজি অভাৱনীয় এটা প্ৰতিফলন আপোনালোকে দেখিব বুলি কৈছে এই সময়ত আৰু কৈছে যে আপোনালোকৰ গোপন জ্ঞানৰ প্ৰতি আগ্ৰহ বাঢ়িব আজি আপোনালোকৰ অগ্ৰগতিৰ বাবে নতুন পথ মুকলি হ'ব ধ্যান ৰাখক সম্পত্তি বা বাহন কৰ বিক্ৰীৰ লগত জড়িত কামত কিছু পলম হ'ব পাৰে কিন্তু শান্তিপূৰ্ণভাৱে কামবোৰ হ'ব বুলি কৈছে আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ নিজে যত্ন লওক কাৰণ সেইবোৰ হেৰাই যোৱাৰ বা চুৰি হোৱাৰ সম্ভাৱনা আছে ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে ব্যৱসায়িক ক্ষেত্ৰৰ সকলো কাম আপোনালোকৰ তত্ত্বাৱধানত সম্পন্ন কৰক পাব্লিক ডিলিং বা মিডিয়াৰ সম্পৰ্কীয় কামত বহুত গুৰুত্ব দিয়ক বুলি কৈছে যেটো লাভজনক হ'ব চৰকাৰী সেৱা আগবঢ়োৱা বা কৰ্মচাৰীসকলৰ পৰা বিশেষকৈ সুবিধা লাভ কৰিব চৰকাৰী বিষয়ত সাৱধান হ'ব লাগিব স্বামী স্ত্ৰীৰ মাজত আৱেগিক সম্পৰ্ক সুদৃঢ় হ'ব বুলি কৈছে আজি মনোৰঞ্জন বা বজাৰ কৰা আদি কামতো আপোনালোকে কটাব শাৰীৰিক আপোনালোকৰ ক্লান্তিৰ বাবে কিছু দুৰ্বলতা অনুভৱ কৰিব পাৰে বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক আৰু এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখিলে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মীন ৰাশি দৈনন্দিন কাম-কাজ নতুন কিবা এটা আপোনালোকৰ আশা ৰেঙনি দেখিব দৈনন্দিন কাম-কাজত যাৰ বাবে মনটো প্ৰফুল্ল হৈ পৰিব কিছু দিনৰ পৰা চলি থকা যিকোনো চিন্তা বা মানসিক চাপৰ পৰা কিছু সকাহ পাব পাৰে অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে হাঁহি ধেমালিত কিছু সময় আপোনালোকে কটাব লাগে মানসিক শান্তিৰ বাবে বুলি কৈছে অতিৰিক্ত উপাৰ্জনৰ সম্ভাৱনা আছে আজি পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিলে আনৰ সমস্যা হ'ব পাৰে ভাই ভনীৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব কামত অপ্ৰয়োজনীয় পলম আৰু বাধাৰ বাবে যুৱক যুৱতীসকলে কিছু হতাশ অনুভৱ কৰিব পাৰে কিন্তু সাহস হেৰুৱাৰ পৰিৱৰ্তে পুনৰ চেষ্টা কৰক ব্যৱসায় বৃদ্ধি কৰিবলৈ আপোনালোকৰ ব্যৱসায়িক উৎসসমূহ শক্তিশালী কৰক কোনো বিধায়ক বা ৰাজনীতিবিদক লগ পোৱাৰ কিছু লোকৰ সুযোগ পালে অপচয় নকৰিব এই
সময়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে চৰকাৰী চাকৰিত নিয়োজিত লোকে নিজৰ বিভাগত আধিপত্য থাকিব আজি বৈবাহিক সম্পৰ্ক মধুৰ হ'ব আৰু সময়ো বিনোদনমূলক হ'ব বুলি কৈছে কামত অতিবাহিত হ'ব প্ৰেমৰ সম্পৰ্কক বিবাহলৈ ৰূপান্তৰিত কৰাৰ বাবেও বিশেষকৈ আপোনালোকৰ ডিসকাছ হ'ব পাৰে আলোচনা হ'ব পাৰে স্বাস্থ্য মোটামুটি দিনটো ভাগত মধ্যমে দেখা পোৱা গৈছে মানসিক চাপৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা হ'ব পাৰে গতিকে স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দিব লাগিব নিজকে সুস্থ কৰি ৰখাৰ বাবে যিমান পাৰে আপোনালোকে চেষ্টা কৰক বুলি কৈছে এটা সুন্দৰ প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব আনৰ কামত আপোনালোকে তৎক্ষণাত জড়িত হৈ নপৰিব আজি দৈনন্দিন জীৱনৰ বাহিৰৰ কিছু নতুন কথা শিকিবলৈ সুযোগ পাব অভিজ্ঞ আৰু প্ৰভাৱশালী লোকৰ সৈতে কিছু গুৰুত্বপূৰ্ণ আলোচনা হ'ব পাৰে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে গতিকে যিয়ে নহওক যিকোনো কামতে আপোনালোকে ধৈৰ্য বজাই ৰাখক কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী এজনৰ লগত কিছু মতানৈক্য হোৱাৰ সম্ভাৱনা আছে বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব মনোৰঞ্জন আৰু ধেমালিটো সময় অতিবাহিত কৰা হ'ব বুলি কৈছে বিবাহৰ যোগ্য লোকৰ বাবে উন্নত সম্পৰ্ক আশা কৰা হৈছে অহাৰ স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে কিছু লোকৰ কিন্তু ডেইলি ৰুটিনত কিছু অলপ নিগেটিভ প্ৰভাৱ পৰিব পাৰে ৰক্তচাপ ভাৰসাম্য ৰক্ষা কৰিব লাগিব মানসিক শান্তি আৰু আপোনালোকে নিজৰ চিন্তা শক্তি কিছু আপোনালোকে উন্নত কৰিব লাগিব মানসিক শান্তি বজাই ৰাখক অপ্ৰয়োজনীয় কামত জড়িত নহ'ব নিজৰ হেল্থ প্ৰতি আপোনালোকে সজাগ হ'ব লাগিব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় জয় হনুমান